এতিয়া ৰাতি প্ৰায় 9টা বাজিছে আৰু আমি আছোঁ শিৱসাগৰ টাউনত। দুইটা ওলাই আহিছোঁ, ই হাফ পেণ্ট পিন্ধি আহিলে আৰু আমি আহিছোঁ ভাত বিচাৰি, মানে ভাত খাবলৈ হোটেলত। নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটা অন্য মিনি ভ্লগলৈ। শিৱসাগৰ আজি ডে 2, দিনটোৰ যাত্ৰা ভাল হওক বুলি আমি আমাৰ দিনটো আৰম্ভ কৰিলোঁ শিৱসাগৰ শিৱদৌলৰ পৰা এটা সেৱা জনাই। শিৱসাগৰ যাত্ৰাৰ অনুভৱ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো বনালোঁ শিৱসাগৰৰ এই সেউজীয়া পৰিৱেশৰ পৰাই। ভিডিঅ'টো কৰি থোৱা কেইবাদিনো হ'ল, দিবহে পৰা নাছিলোঁ। আজি সময় পাই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ আৰু আমাৰ সকলো বস্তু বেগত ভৰাই আমি ওলালোঁ বিয়া ঘৰলৈ, কাৰণ আজি আমাৰ বিয়া আছে। বিয়া ঘৰ আহি পাই আমাৰো কাম আৰম্ভ হৈ গ'ল। আপোনাৰ যদি শুভ দিনটোৰ শুভ মুহূৰ্তবোৰ এনেদৰে চিৰদিনৰ বাবে সজীৱ কৰি ৰাখিব বিচাৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আহক এতিয়া বিয়াৰ মাজতে শিৱসাগৰৰ বিহু অকণমান উপভোগ কৰোঁ। আৰু কইনাক নিবৰ বাবে এয়া দৰা আহি পালেহি। কামটোতো চলিয়ে থাকিব, কামৰ মাজতে অকণমান মনোৰঞ্জনৰো প্ৰয়োজন। গতিকে আমি শিৱসাগৰ দুজনমান বন্ধুৰ লগত চিনাকি হ'লোঁ আৰু ব্লেক টি চাৰ্ট পিন্ধি থকা এজন হ'ল নিতুল ঠেঙাল। বহুতে চাগে চিনি পায়েই, তেওঁ মেকআপ আৰ্টিষ্ট কৰে, বোকাখাতত ঘৰ। অসমীয়া বহুত গান আৰু ছবিত তেওঁ মেকআপ কৰিছে আৰু আলু খোৱা অনুভৱে বুলি যিটো গান আছে তেওঁ তাত অভিনয় কৰিছে। নতুন ঠাই, নতুন মানুহ আৰু নতুন অভিজ্ঞতাৰ সৈতে এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। যদি চাই ভাল পালে পেজটো ফ'ল' কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ।